বহলাই ভেটৰ এই প্ৰতিবেদনৰ মাজলৈ প্ৰিয় দৰ্শকসকল অসমীয়াৰ ব্যক্তিসকলৰ যিকোনো ধৰণৰ উদ্যোগৰ যেতিয়া প্ৰচাৰ আৰু প্ৰসাৰ ঘটে তেতিয়া প্ৰত্যেকজন অসমীয়াই গৌৰৱান্বিত হৈ পৰে আৰু আমিও তেনে ধৰণৰ বাৰ্তাসমূহ আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ পাই আমি সুখী হওঁ আৰু বৰ্তমান সময়ত আপোনালোকে মোৰ পাছফালৰ পৰিৱেশ দেখি নিশ্চয়কৈ অনুধাৱন কৰিব পাৰিছে মই বৰ্তমান এটি চলচ্চিত্ৰ গৃহত উপস্থিত আছো আৰু অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ এই সোণালী সময়ছোৱাতে ইখনৰ পাছত সিখনকৈ যে অসমীয়া বোলছবিয়ে মুক্তি লাভ কৰিছে আৰু প্ৰত্যেকজন চলচ্চিত্ৰ প্ৰেমী ৰাইজক দৰ্শকক যি কাষৰ যি চলচ্চিত্ৰ গৃহ আছে তালৈ হাত বাউলি মাতিছে আৰু নিশ্চিতভাৱে উল্লেখ কৰিব লাগিব যে যোৱা আজি 18 জুলাই তাৰিখে মুক্তি লাভ কৰিলে নতুনকৈ এখন অসমীয়া বোলছবি মালামাল বয়জে আৰু মোৰ সতীৰ্থই আপোনালোকক দেখাইছে আজি মই বৰ্তমান উপস্থিত আছো যোৰহাটৰ অন্যতম এটা আখাৰী যি বোলছবি গৃহ আইনক্সত মই বৰ্তমান উপস্থিত আছো আৰু ইয়াত যি মালামাল বয়জৰ তেওঁলোকৰ পৰিচালকে সমীক্ষা কৰি যিসকল অভিনেতা অভিনেত্ৰী আছে তেওঁলোক ইয়ালৈ আহিছে গতিকে মই মোৰ সতীৰ্থৰ সৈতে আপোনালোকক তাৰ কিছু পৰিৱেশ দেখুৱাৰ চেষ্টা কৰিম যেটো 18 জুলাইতে এই মালামাল বয়জ ছবিখন মুক্তি লাভ কৰিছে গতিকে ৰাইজে যথেষ্ট আশা আকাংক্ষাৰে এই ছবিখনৰ বাবে বাট চাই আছিল কিন্তু আজি যেহেতু দেখিবলৈ পোৱা গৈছে যে আইনক সিনেমা হলত ইতিমধ্যে এই বোলছবিখন চলি আছে আৰু যথেষ্ট সংখ্যক চলচ্চিত্ৰ প্ৰেমী ৰাইজ ইয়ালৈ আহিছে গতিকে আমাৰ ইয়াৰ লগত যি কলা কৌশলীসকল তেওঁলোক উপস্থিত আছে আমি পুনে পুনে তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম যে কি অসমীয়া সিনেমাৰ আপুনি কোৱাৰ দৰে মানে সোণালী চলি আছে বেক টু বেক অসমীয়া সিনেমাই মানুহে আকলি লৈ আছে অসমবাসীৰ আহিছে আকলি লৈ আছে ছবিত মানুহ আহিছে চাবৰ কাৰণে কাৰণ মানুহে বিচৰা ধৰণে কন্টেন্ট পাইছে আৰু হেতু কাৰণে ভাল লাগিছে আৰু আমি একদম লোৱাৰ আসামৰ পৰা আপাৰ আসামলৈকে প্ৰত্যেকখন জিলাতে আমি প্ৰত্যেক ছবিতে আমি যাব চেষ্টা কৰিছো ৰাইজৰ মাজলৈ আৰু ৰাইজৰ ইমানখিনি মৰম পাইছো ইমান বেছি মৰম পাইছো যে কি মানে সেই মৰমখিনিৰ কাৰণে যে ইমানখিনি কষ্ট কৰি আছিলো বা আমি কাম কৰি আছিলো সেইখিনি বস্তু দেখা পাই সঁচাকে বহুত বেছি আৱেগিক হৈছো আৰু ভাল লাগিছে আৰু মানে এতিয়া মানে এইটোকৈ হৈছে যে এটা যে ৰেছপন্সিবিলিটি হৈছে যেন কি ইয়াতকে আৰু ভাল কাম কৰিব লাগিব যাতে আমি আৰু মানুহক মনোৰঞ্জন দিব পাৰো আৰু মানুহখিনি ইমান বেছি মানে ফূৰ্তি পাইছে এণ্টাৰটেইন হৈছে তো সেই বস্তুখিনি মানে জানি ভাল লাগিছে হয় লগতে দৰ্শকৰ মন্তব্য নিশ্চয় আপোনালোকে লৈছে গতিকে কেনে ধৰণৰ পাইছে দৰ্শকৰ মন্তব্য দৰ্শকৰ এটা বস্তুৱে যে আমি মন খুলি হাঁহিব পাৰিছো কাৰণ আজিকালি মানুহে হাঁহিবৰ কাৰণে পাহৰি গৈছে মানে কি বহুত বেছি আৰু নিউজৰ হওক বা আমাৰ সোসাইটিখন হওক বা আমাৰ চাৰিওপিনে আমি সদায় কিবা না কিবা মাৰ কাট পৰা সেনেকুৱা বস্তু আমি নিগেটিভ বস্তু আমি দেখি থাকো আৰু ষ্ট্ৰেছটো বাঢ়ি গৈছে কামৰ ষ্ট্ৰেছৰ পৰা চব বস্তু তো সকলোৱে হাঁহিব বিচাৰে তো এইখন চিনেমা চাই পিনে সকলোৱে এটা বস্তু হৈছে আমি মন খুলি হাঁহিছো আৰু মন খুলি হাঁহিব পাৰিছো বা মই এইমাত্ৰ মই আইনেক্সৰ দাদাৰ লগত কথা পাতি গম পালো তেখেতকো জনাইছে যে কি এখন হিন্দী চিনেমা তেখেতে চাই পিনে অডিয়েন্সে যে এইখন চিনেমা চাই কান্দিলো এইবাৰ হাঁহিবৰ কাৰণে মন ভাল কৰিবৰ কাৰণে মই এইখন মালামাল বয়জখন চাই কিনে চাম মানে তো সেইটো আমাৰ কাৰণে আমাৰ গোটেই টিমটোৰ কাৰণে এটা এচিভমেণ্ট যে মানুহে ইমান বেছি ভাল পাইছে 3 নম্বৰ ছবি কিন্তু স্ক্ৰীন টাইমিং লৈ গোটেই এক্সপিৰিয়েঞ্চ লৈ ক'ব গ'লে এখন সেই হিচাপত মই মোৰ ফাৰ্ষ্ট বুলি কৈছোঁ আৰু গতিকে বহুত ভাল লাগিছে আশাবাদী মানে এতিয়া আশা যিখিনি কৰিছোঁ তাতকৈ বহুত বেছি মানে এতিয়া আশা আমি কৰিছোঁ গোটেইবোৰে কাৰণ আপোনালোকৰ চেনেলৰ যোগেদি সকলোকে অসমবাসীক জনাইছোঁ বহুত বহুত ধন্যবাদ বহুত বেছি ধন্যবাদ মানে যে আপোনালোকে ইমান মৰম দিছে ইমান আশীৰ্বাদ কৰিছে চিনেমাখনত গতিকে যিসকলে চোৱা নাই সকলোকে মই এটাই অনুৰোধ জনাম প্লিজ আহক অকমান সময় চিনেমা হলত কটাই মানে মনটো আপোনালোকে ফূৰ্তি কৰি ধুনীয়াকৈ এটা ৰিফ্ৰেছমেণ্ট এটা আনিবৰ কাৰণে এখন চিনেমা চাওক ভাল পাব সকলোৱে সচৰাচৰ আপোনাৰ চিৰিয়াছ ফেক্টৰসমূহ ৰাইজে দেখি আছে ফলি লৈছে নিশ্চয়কৈ আমি জানিব পাৰিছো যে এখন অলপ বিনোদন ধৰ্মী বা হাস্যৰসিক ছবি কেনেধৰণে ৰাইজে পাব ইয়াত চোৱাসকলে বুজি পাইছে আচলতে অকণমান কেৰেক্টাৰটো বেলেগ মানে এতিয়ালৈকে যিখিনি কৰিলোঁ মই তাতকৈ অকণমান বেলেগ আৰু অলপ ট্ৰেইলাৰটো দেখিছে ফাইটিং অকণমান শিকি পেলাই প্ৰথমবাৰ ট্ৰাই কৰিছোঁ যথেষ্টখিনি কৰিবলৈ আছে কিন্তু যিখিনি কৰিছোঁ এতিয়ালৈকে ৰাইজে বহুতখিনি সহায় দিছে বহুত ভাল পাইছে বহুত মৰম দিছে গতিকে নোচোৱাসকলক মই এতিয়া অনুৰোধ জনাইছোঁ আপোনালোকে আহক চিনেমাখন চাওক খুব ভাল পাব আপোনালোকে ভাই ৰাইজে ইমান মৰম দিছে তাৰপিছত প্ৰত্যেকখন অসমীয়া চিনেমা ইমান ধুনীয়াকৈ মৰম দিছে আৰু এতিয়া মালামাল বয়জকো ইমান মৰম দিছে আৰু আমাৰ কাৰণে যথেষ্ট আশীৰ্বাদ এটা ইমান ৰাইজে সঁহাৰি জনাইছে আৰু সকলো আহক চিনেমাখন চাওক কথা দিছোঁ আপোনালোকে ভাল পাব আৰু আমাক এনেদৰে মৰম দি যাব যাতে আমি আগলৈ আৰু কাম কৰি যাব পাৰোঁ